ইতিহাস সৃষ্টিৰে প্ৰথমবাৰৰ বাবে আইচিচি এদিনীয়া মহিলা বিশ্বকাপ জয় কৰে ভাৰতীয় দলে। বিশ্বকাপ জয় দলটোৱে আজি সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীক আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ভাৰতীয় মহিলা দলটোৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। বিশ্বকাপ ট্ৰফিৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে ফটো তুলিলে তেওঁলোকে আৰু প্ৰধানমন্ত্ৰীক উপহাৰ দিলে নমো লিখা জাৰ্চি। আমি আলোকচিত্ৰ আপোনালোকক দেখুৱাইছো। ইতিহাস সৃষ্টিৰে মহিলা বিশ্বকাপ জয় ভাৰতীয় দলটোৰ আৰু ভাৰতীয় দলটোৱে এই গৌৰৱ কঢ়িয়াই অনাৰ পাছতেই দেখিবলৈ পোৱা গ'ল যে বিশ্বকাপ জয়ী দলটোৱে আজি সাক্ষাৎ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দলটোৰ সৈতে বাৰ্তালাপতো মিলিত হয় প্ৰধানমন্ত্ৰী মোদী। বিশ্বকাপ ট্ৰফিৰ সৈতে প্ৰধানমন্ত্ৰীৰ লগত ফটো তুলিলে সেই দলটোৱে আৰু প্ৰধানমন্ত্ৰীক উপহাৰ স্বৰূপে এটা জাৰ্চি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল য'ত লিখা আছিল নমো। ইতিহাস সৃষ্টিৰে প্ৰথমবাৰৰ বাবে আইচিচি এদিনীয়া মহিলা বিশ্বকাপ জয় কৰে ভাৰতীয় দলে। বিশ্বকাপ জয়ী দলটোৱে আজি সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীক আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ভাৰতীয় মহিলা দলটোৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। বিশ্বকাপ ট্ৰফিৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে ফটো তুলিলে তেওঁলোকে আৰু প্ৰধানমন্ত্ৰীক উপহাৰ দিলে নমো লিখা জাৰ্চি। আমি আলোকচিত্ৰ আপোনালোকক দেখুৱাইছো। ইতিহাস সৃষ্টিৰে মহিলা বিশ্বকাপ জয় ভাৰতীয় দলটোৰ আৰু ভাৰতীয় দলটোৱে এই গৌৰৱ কঢ়িয়াই অনাৰ পাছতেই দেখিবলৈ পোৱা গ'ল যে বিশ্বকাপ জয়ী দলটোৱে আজি সাক্ষাৎ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দলটোৰ সৈতে বাৰ্তালাপতো মিলিত হয় প্ৰধানমন্ত্ৰী মোদী। বিশ্বকাপ ট্ৰফিৰ সৈতে প্ৰধানমন্ত্ৰীৰ লগত ফটো তুলিলে সেই দলটোৱে আৰু প্ৰধানমন্ত্ৰীক উপহাৰ স্বৰূপে এটা জাৰ্চি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল য'ত লিখা আছিল নমো।